গৌৰৱ গগৈৰ ভূতে লম্ভিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। পুৱাৰ পৰা নিশা দুপৰলৈকে মুখ্যমন্ত্ৰীয়ে আজিকালি সকলোতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলৱাৰ্ণ আৰু তেওঁলোকৰ দুটাকৈ সন্তানক দেখে। গৌৰৱ গগৈ পৰিয়ালৰ বাহিৰে সভা সমিতিটো মুখ্যমন্ত্ৰীৰ মুখৰ পৰা বেলেগ কথা নোলায়। পাকিস্তানী ইছ্যুৰ পিছত আজি মুখ্যমন্ত্ৰী সৰব হ'ল গৌৰৱ গগৈৰ দুয়োটা সন্তানৰ নাগৰিকত্বক লৈ। মুখ্যমন্ত্ৰীৰ মতে দুয়োটা সন্তানৰ নাগৰিকত্ব হেনো ভাৰতীয়ৰ পৰিৱৰ্তে বেলেগ কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাৰ ভাষ্য, গৌৰৱ গগৈৰ সকলোবোৰ কথা 10 ছেপ্টেম্বৰৰ আগতেই পোহৰলৈ আহিব। অপেক্ষা এতিয়া 10 ছেপ্টেম্বৰলৈ। প্ৰথমতে ভাৰতীয় আছিলে, তাৰ পিছত তেওঁ দুইটা সন্তানকে এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকলৈকে ট্ৰান্সফাৰ কৰে। দুৰ্ভাগ্যজনক কথাটো হ'ল যে গৌৰৱ গগৈৰ পৰিবাৰে তেওঁলোকক ট্ৰান্সফাৰ কৰোৱা নাই। গৌৰৱ গগৈয়ে নিজে এপ্লিকেশ্যন কৰি নিজে ল'ৰাৰ নাগৰিকত্ব ভাৰতৰ পৰা আন এখন বিদেশী ৰাষ্ট্ৰলৈকে ট্ৰান্সফাৰ কৰিছে। গোটেই ডকুমেণ্টছখিনি আমি পাই যাম আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিয়াৰ দৰে 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক গোটেই প্ৰতিবেদনখন মই দিম।